Namaskar, মই ইদুফা ৰঙিয়া. I am always excited to learn, grow and connect. কিন্তু আজি মই আপোনালোকৰ সৈতে এটা অতি গুৰুত্বপূৰ্ণ বিষয় লৈ আহিছোঁ আৰু বিষয়টো হৈছে ডিজিটেল ডিটক্সিফিকেশ্যন. হয়, আজিৰ এই আধুনিক সময়ছোৱাত আমি সকলোৱে ডিজিটেল স্ক্ৰীনৰ লগত 24 ঘণ্টাৰ হয়তো 15-16 ঘণ্টাই ব্যস্ত. এই ডিজিটেল জগতখনত আমাৰ মনবোৰ নিৰন্তৰভাৱে স্ক্ৰলিং হৈ আহিছে. আমাৰ চকুবোৰ ভাগৰুৱা হৈ পৰিছে, আমাৰ চিন্তাধাৰাও বিশৃংখল হৈ পৰিছে. সেয়েহে মই সিদ্ধান্ত ল'লোঁ কিছু বিৰতি লৈ পুনৰ প্ৰকৃতিৰ সৈতে সংযোগ হোৱাৰ। এই উদ্দেশ্যে আমি 10 এপ্ৰিলত এক সুন্দৰ যাত্ৰা কৰিলোঁ, যিটো মই কেতিয়াও পাহৰিব নোৱাৰিম। আনন্দ আৰু প্ৰত্যাশাৰে ভৰা আমাৰ এই দিনটোৰ আৰম্ভ পুৱাই 9:15 আৰম্ভ হৈছিল। এটোপোলা কিতাপ, খেল ধেমালিৰ কিছু সামগ্ৰী আৰু প্ৰয়োজনীয় বয়বস্তু লৈ আমি সাজু হৈছিলোঁ। 10 বজাত আমি গন্তব্যস্থলীত উপস্থিত হৈছিলোঁ। আমি আমাৰ সামগ্ৰীবোৰ লগতে কিতাপবোৰ সযতনে গছ এডালৰ তলত ৰাখিলোঁ। আৰু তাৰ পিছত পৰেশদা আহিছিল আমাক আদৰণি জনাবলৈ। তেখেত অতিকৈ দয়ালু আৰু মৰমীয়াল। তেখেতৰ নিৰ্দেশনাত আমি অসমৰ সমৃদ্ধ ইতিহাসৰ প্ৰতিধ্বনিৰে ভৰা এটা প্ৰাচীন ভাস্কৰ্য সংগ্ৰহালয়ৰ অন্বেষণ যাত্ৰা আৰম্ভ কৰিলোঁ। প্ৰতিটো ভাস্কৰ্যই অতীতৰ সংস্কৃতিৰ গৌৰৱৰ কাহিনী সোঁৱৰাইছিল। এটা আসলে হাইব্রিড, এটা অরিজিনাল মনস্টারা বলি বা স্পেসিসটো এটা এই লতা কেটা জিকেটা এইবিলাক ইনসুলিন প্লান্ট বুলি কয়। ইনসুলিন আৰু অসমীয়া জমলাখুটি বুলি কয়। অস্তাত ইয়াৰেও আপোনাৰ যিটো এই ৰাইজম হয়, ৰাইজমটো মেডিচিন ইউজ কৰে ডায়েবেটিছ। ঔষধি আছে এই ঔষধি গুণটোৰ বাবে আসলে গৰুৰ গাত কোবোৱা হয়, যাতে ধৰক পোক পৰুৱা মমতীয়া ভালকে বাঘৰ ইংৰাজীত টাইগাৰ নাম বুলি কয়। কাৰণ বাঘৰ দৰে যেনেকুৱা কেইটা কলহৰ দৰে সেইকাৰণে মানে কলচী বাঘ বুলি কয়। আমাৰ ইয়াতে এডভান্স বুলি ক'লা বান্ধি গোবৰ চোবৰ দিব নালাগে আচলতে। ইহঁতে তাৰমানে এইটো আচলতে এটা ফুল নহয়, এইটো এটা ফুলৰ সমষ্টি, পুষ্প বুলি কয়। কপৌ ভিতৰত আৰু বেলেগ বেলেগ এইডাল কপি চাওক, কপি সাকসেসফুলি হৈছে এতিয়ালৈকে। আৰু আছে, আমি চাম কিতাপ পঢ়া সেশনটো আছে। ছাৰৰ নামটো মই ৰূপম শংকৰ বৰা, ইয়াৰে প্ৰকল্প বিজ্ঞানী। আমাৰ ইনষ্টিটিউটটো হৈছে অসম জীৱ সম্পদ কেন্দ্ৰ, আসাম বায়'ৰিচৰ্চ চেণ্টাৰ। এইটো আপোনাৰ আসাম ছায়েন্স টেকনলজি এণ্ড এনভাইৰনমেণ্ট কাউন্সিলৰ আণ্ডাৰত। আমি ইয়াতে প্ৰায় 600 বিধমান বেলেগ বেলেগ ধৰণৰ প্ৰজাতিৰ গছ গছনি ইয়াতে সংৰক্ষণ কৰি ৰাখিছোঁ। তাৰ লগতে ইয়াতে আমাৰ প্ৰায় 80 বিধমান বিভিন্ন প্ৰজাতিৰ অৰ্কিড, কপৌফুল। তাৰপিছত ইয়াতে দেখিছে কেকটাছ আছে প্ৰায় 40 বিধমান। তাৰপিছত বিভিন্ন প্ৰজাতিৰ বাঁহ, আমাৰ প্ৰায় 25 বিধমান বিভিন্ন প্ৰজাতিৰ বাঁহ আছে। তাৰোপৰি বিভিন্ন প্ৰায় 200 বিধমান ঔষধি বন আমি ইয়াতে সংৰক্ষণ কৰি ৰাখিছোঁ। খুব সুন্দৰকৈ বুজাই দিছে কথাবিলাক, আমাৰ ষ্টুডেণ্টবিলাকে চাই আছে। আৰু লগতে পৰেশ ছাৰেও আমাক হেল্প কৰিছে যথেষ্টখিনি। তো বহুত নজনা কথা শিকিব পালোঁ ছাৰৰ পৰা। খুব ৰেয়াৰ স্পেচিছ, প্লাণ্ট স্পেচিছ সেইবিলাক আমি দেখা পাইছোঁ ইয়াত। কেকটাছ আছে ইয়াত গোটেইটো ঘৰটোত। তো ইণ্টাৰেষ্টিং লাগিছে বহুতখিনি। তাৰ পৰা তেখেতে আমাক জৈৱ সম্পদ কেন্দ্ৰলৈ লৈ গৈছিল। প্ৰজেক্ট চাইণ্টিষ্ট ডক্টৰ ৰূপম ছাৰে আমাক বিৰল প্ৰজাতিৰ বিভিন্ন অৰ্কিড, বিভিন্ন কেকটাছ আৰু বিদেশী উদ্ভিদৰ প্ৰজাতি কিছুমানৰ সৈতে পৰিচয় কৰাই দিছিল। এইবোৰ দেখি শুনি আমাৰ বৰ ভাল লাগিছিল। বহুত নজনা কথা জানিছিলোঁ, যিবোৰৰ অধিকাংশই আমাৰ অজ্ঞাত আছিল। বেছি বিভিন্ন ধৰণৰ কপৌ আছে আমাৰ ইয়াতে। আমি প্ৰায় 80 বিধমান বিভিন্ন ধৰণৰ কপৌ সংৰক্ষণ কৰি ৰাখিছোঁ। কিছুমান ইতিমধ্যে ফুলি গ'ল, ইয়াতে কিছুমান ফুলি আছে। এইটো দেখক, এইটো এটা কপৌ ফুল, এইটো এটা কপৌ ফুল। আৰু আমাৰ যিটো বিহুত লোৱা কপৌ, সেইটো ইতিমধ্যে ফুলি গ'ল। এইটো আপোনাক দেখিছে ইয়াতে প্ৰথম দেখিলোঁ য়েলো কালাৰ। এইটো হয়, কেনেকুৱা কালাৰতে হ'ব ইয়াত? এইটো পিংক কালাৰ হয়। আকৌ ইপিনে এটা
মানে ইয়াত ৰখা পদ্ধতিটো এনে এইটোও কপৌ হয় কিন্তু চোৱা ভেৰাইটিটো বহুত বেলেগ আমি ইউজুৱেলি দেখাটো ৰেয়াৰ বহুত ষ্টিল বুলি কয় এইবিলাক মাটিত হয় মাটিত হোৱা কপৌবিলাক এইবিলাকো কিন্তু কপৌ এইবিলাকো ফুলিব এইবিলাক মাটিত তামোল দেখাত তামোল কি বৰষা নিউ লাগছে সেই সুন্দৰ উদ্ভিদবিদ্যাৰ অভিজ্ঞতাৰ পিছত আমি পুনৰ মুকলি খেলপথাৰলৈ উভতিলোঁ যিটো আছিল আমাৰ ভ্ৰমণৰ মূল কেন্দ্ৰবিন্দু তাত আমি ইণ্টাৰেষ্টিং কিবা এটা কৰিলোঁ আৰু সেইটো হ'ল আমি আমাৰ স্মাৰ্টফোনবোৰ স্বেচ্ছাই আৰু আনন্দৰে ছাৰৰ ওচৰত জমা দিছিলোঁ স্মাৰ্টফোনবিহীন পৰিৱেশটোৱে আমাক প্ৰকৃতিৰ লগত সংযোগ কৰাইছিল এক শান্ত পৃথিৱী আমি অনুভৱ কৰিছিলোঁ আমি মুকলি আকাশখন চাইছিলোঁ চৰাইৰ মাত শুনিছিলোঁ আৰু কিতাপবোৰ উলিয়াই পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ কি এক সুন্দৰ অনুভৱ সকলো ধৰণৰ কিতাপ অসমীয়া হিন্দী ইংৰাজী কল্পকাহিনীৰ পৰা চুটি গল্পলৈ আৰু প্ৰতিযোগিতামূলক গাইডবুকলৈ সকলো ধৰণৰ কিতাপ আমি লৈ গৈছিলোঁ প্ৰতিজন পাঠকে নিজৰ সৰু কিতাপৰ পৃথিৱীখনত মগ্ন হৈছিল আমি কাহিনীবোৰ ভাগ বতৰা কৰিছিলোঁ নিজৰ দৃষ্টিভংগীবোৰ ইজনে সিজনৰ লগত শ্বেয়াৰ কৰিছিলোঁ যেনেটা কাইট হয় আমাৰ এতিয়া বাকলিটো এৰাই গৈছে এইবিলাক আছে সেই কাইটত জয়মতীক বান্ধি থৈছিলে এইডাল গছত মহিন গছ বুলি কয় বা মহিনা বুলি কয় এইটো খুব গুৰুত্বপূৰ্ণ হিষ্ট্ৰিকেল ইনফৰমেশ্যন পালোঁ আমি মইনা গছ আৰু হঠাৎ এটা মিৰাকল প্ৰকৃতিয়েও যেন আমাৰ লগত যোগদান কৰিলে এচাটি মৃদু বতাহ বলিছিল গছবোৰে যেন নৃত্য আৰম্ভ কৰিছিল আৰু তাৰ পিছত বৰষুণ এজাক নামি আহিছিল এনে লাগিছিল যেন আকাশেও আমাৰ এই সমাৱেশক আশীৰ্বাদ জনাইছে আৰু কি জানে আমাৰ ৱৰ্কিং প্ৰফেশ্যনেলৰ শিশু দুটা মুকলি পথাৰত দৌৰি ফুৰিছিল আৰু কিনকিনীয়া বৰষুণত নিজৰ হৃদয় উজাৰি খেলিছিল সেয়া আছিল এক বিশুদ্ধ আৰু অনাবিল আনন্দ বৰষুণজাক এৰাৰ পিছত আমি সকলোৱে সুস্বাদু দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিলোঁ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ পিছত আমি আৰু এটা সুন্দৰ অনুষ্ঠান কৰিলোঁ সেয়া আছিল আমাক আৰম্ভণিৰ পৰা শেষলৈকে সহায় আগবঢ়োৱা গোটেই দিনটো আমাৰ পথ প্ৰদৰ্শক আৰু সমৰ্থক আৰু আমাৰ বন্ধুস্বৰূপ পৰেশদাৰ বাবে কিছু বিশেষ আমি তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনালোঁ যিটো আমাৰ বৃহৎ কৃতজ্ঞতাৰ এটা সৰু চিহ্ন তাৰ পিছত আমি অলপ বিশ্ৰাম ল'লোঁ সকলোৱে ঘাঁহৰ ওপৰত শুই চকু বন্ধ কৰি ডিজিটেল স্ক্ৰীনৰ কোলাহলবিহীন কিছু সময় কটালোঁ য'ত কোনো ধৰণৰ হুলস্থুল নাই কেৱল বতাহ শেষত ছাৰে আমাক ফোনবোৰ ঘূৰাই দিলে প্ৰায় 4 বজাত আমি পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ আৰু যদিও আমি খেলপথাৰখন এৰি আহিলোঁ আমি শান্তি স্মৃতি আৰু এক নতুন বন্ধুত্ব ঘূৰাই লৈ গ'লোঁ নিজৰ সৈতে আজি 10 এপ্ৰিল আমি প্ৰমিছ কৰা ধৰণে মদন কামদেৱ আহিছিলোঁ আমাৰ যিটো উদ্দেশ্য আছিলে যে মোবাইল ফোনৰ পৰা আঁতৰি আমি আকৌ কিতাপৰ মাজত সোমাই যাম প্ৰকৃতিৰ মাজত কাৰণ মোবাইল ফোনে জানেই আমাৰ কিমানখিনি মানে স্বাস্থ্যৰ প্ৰতিও মানসিক স্বাস্থ্য প্লাছ সময় এইবিলাক গোটেইখিনি নষ্ট কৰিছে লাহে লাহে মোবাইলবিলাক এতিয়া ইয়াত আহি যথেষ্টখিনি ভাল লাগিল প্ৰথমতে মানে আমাৰ যিখিনি আমাৰ লগত অহা ছাত্ৰ ছাত্ৰী পঠালি দিলে মাজতে বতাহো আহিল কিন্তু আল্টিমেটলি এক্সপিৰিয়েঞ্চটো বহুত ভাল লাগিল আৰু আমাৰ এনেকুৱা লাগিছে সময়খিনি গৈয়ে অহা নাই ইজনে সিজনৰ লগত ইমান কথা পাতিছোঁ আমি সাধু কথা কৈছোঁ বহুত ফুৰিছোঁ আৰু এতিয়া এইবাৰ এইটো মোৰ ফোন হয় মই ল'লোঁ তাৰপিছত এটা এটাকৈ হেণ্ড অভাৰ কৰিম দৃষ্টি লোৱা এনভেলপটো মোক দি দিয়া আৰু তোমালোকে নিজৰ নিজৰ ফোনবিলাক লৈ লোৱা আৰু ইয়াৰ পৰা উলিয়া নাম লিখা আছে
এনভেলপটো পলিথিনটোতে ৰাখি দিয়া। This trip was not just an outing, it was a reset button. আমি সকলো সুন্দৰতা মোবাইলত নহয় প্ৰকৃতিৰ মাজতহে পাওঁ। আমাক মাত্ৰ প্ৰয়োজন এখন কিতাপ, অলপ নীৰৱতা আৰু প্ৰকৃতিৰ কোলাত গছৰ ছাঁ। এয়া মাত্ৰ আমাৰ এক আৰম্ভণিহে আছিল আৰু মই ইদুফা ৰঙিয়াই আপোনালোকক সকলোকে আমাৰ পৰৱৰ্তী গ্ৰন্থ পঢ়া দিৱসৰ অংশ হ'বলৈ আমন্ত্ৰণ জনাইছোঁ। ইয়াত কোনো ধৰণৰ মাচুল নাই, বয়সৰ কোনো সীমা নাই, কেৱল নিজক আৰু আপোনাৰ প্ৰিয় কিতাপখনক লৈ আহক। পৃষ্ঠাবোৰ ওলোটাওক, ডিজিটেল স্ক্ৰীনৰ স্ক্ৰলবোৰ নহয়। আহক সংযোগ কৰোঁ মনৰ পৰা মনলৈ, হৃদয়ৰ পৰা হৃদয়লৈ। সময় উলিয়াই নিজকে ডিটক্স কৰোঁ আহকচোন আৰু পুনৰ আৱিষ্কাৰ কৰোঁ প্ৰকৃতিৰ সৈতে আমাৰ মধুৰতম সম্পৰ্ক। সকলোৱে ভালে কুশলে থাকক, মৰমেৰে। আজিলৈ মই ইদুফা ৰঙিয়াই বিদায় মাগিছোঁ। এই ক্ষেত্ৰত আমাক আৰ্থিকভাৱে সহায় আগবঢ়াইছে হট ডেজাৰ্ট কেফে এণ্ড বেকাৰী, লাইফষ্টাইল, বৰলীয়া অফছেট প্ৰেছ, আৰু দেৱজিৎ জেন্টছ পাৰ্লাৰে।